তেওঁলোকৰ জীৱন জীৱিকা লগতে চাৰিওফালে থকা সমাজখনৰ সমাজ সংস্কৃতি এইবিলাকক লৈ ছবিখন পৰিচালকে চিত্ৰনাট্যকাৰে বা এই স্ক্ৰিপ্ট ৰাইটাৰে তেনেকৈ ধৰণে আগবাঢ়াই নিছে। প্ৰথম কথা হ'ল এই ছবিখন অতি গধুৰ এখন ছবি। এইখন ছবি এখন মননশীল ছবি, লগতে বাণিজ্যিকভাৱেও ইয়াত কিছু কথা সংযোগ কৰা হৈছে, মানে আৰ্ট এণ্ড কমাৰ্চিয়েল দুয়োটাৰ সংমিশ্ৰণৰ এখন ছবি। ইয়াৰ মুখ্য বিষয়বস্তু হৈছে বিজ্ঞান। আমি বিজ্ঞানক সদায় মানিবই লাগিব। আমাৰ প্ৰত্যেকজনৰ জীৱনত বিজ্ঞানৰ অৱদান অপৰিহাৰ্য, কিন্তু তাৰ লগে লগে আমাৰ পৰম্পৰা, আমাৰ ধৰ্ম, আমাৰ সংস্কাৰ এইবিলাকো আমি আওকাণ কৰিব নোৱাৰোঁ। গতিকে ছবিখনত দাঙি ধৰা হৈছে যে বিজ্ঞান আৰু আমাৰ পৰম্পৰাগত ৰীতি নীতি তাৰ মাজত যিটো সংঘাত ৰাইজৰ মাজলৈ ঠেলি দিছে। ৰাইজে ছবিখন চোৱাৰ পিছত তেওঁলোকে নিজেই এটা সিদ্ধান্ত ল'ব আমি কোনটো ফালে আমি গতি কৰিম, নতুবা সমান্তৰালভাৱে কেনেকৈ আমি এই দুয়োটা ব্যৱস্থাৰ মাজেৰে আমাৰ জীৱন যাত্ৰা আগবঢ়াম। আজি ছবিখন মই এইটোৱে ৰাইজক আহ্বান জনাম, ছবিখন মননশীল লগতে কমাৰ্চিয়েল। এই ছবিখনৰ যদি ৰাইজে উপভোগ কৰে তেতিয়াহ'লে ৰাইজ উপকৃত হ'ব বুলি ভাবোঁ, মানসিক খাদ্য কিছু পাব বুলি ভাবোঁ। সেইকাৰণে মই সকলোকে আহ্বান কৰোঁ যে আপোনালোকে আহকচোন, চাওক কথা ছবিখন। কিন্তু কথা হৈছে কি, এই কথা ছবিখনৰ যোগেদি আমি এনেধৰণেও ৰাইজক ক'বলৈ বিচৰা নাই যে আপোনালোকে আমাৰ ছবিখন চাই বেয়া পালেও কিবা এটা চকী। মোৰ দৃঢ় বিশ্বাস ছবিখন সম্পূৰ্ণ অসমীয়া সংস্কৃতিৰে, অসমীয়া ভাৱ-ভংগীৰে, অসমীয়া আচাৰ নীতিৰে আমি কাহিনীভাগ আগবঢ়াই নিছে প্ৰসিদ্ধ চিত্ৰ পৰিচালক চন্দ্ৰমোদয় ছাৰে। গতিকে এইখন ছবি চালে খুব সম্ভৱ ৰাইজ নিৰাশ নহ'ব। এইখন ছবি চালে আপোনালোকে আমাকো উৎসাহিত কৰা হ'ব। আজি বহুত বছৰ ধৰি আমি সাংস্কৃতিক কৰ্মত লাগি আছোঁ। যদি ৰাইজে এই ছবিখনক অকণমান মৰম কৰে, অকণমান আশীৰ্বাদ কৰে, অকণমান সঁহাৰি জনায়, সেই আশীৰ্বাদেই আমাৰ হ'ব আশীষ নিৰ্মালী, আৰু সেই নিৰ্মালী লৈ আমি আগুৱাই যাব পাৰিম ভৱিষ্যতৰ আমাৰ সাংস্কৃতিক পথাৰখনত সাংস্কৃতিক কৰ্মৰ কাৰণে। কাৰণ আমি ওলাই আহিছোঁ আজিৰ কাৰণে নহয়, আমি বহুত সাংস্কৃতিক কামে আমাক কৰিবলৈ আছে। আমাৰ ৰাস্তা বহুত দীঘলীয়া। সেইকাৰণে ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আহক আপোনালোকে ছবিখন চাই। ছবিখনত যদি কিবা আখু পায়, আপোনালোকে যদি আমাক গঠনমূলক পৰামৰ্শ দিয়ে তেতিয়াহ'লে আমি নিশ্চয় আঁকোৱালি লৈ ভৱিষ্যতে সেয়া আমাৰ যাত্ৰা পথৰ কাৰণে আমাৰ হেৰি হ'ব, সংশোধনেই কৰিবলৈ আমি চেষ্টা কৰিম। অসমৰ বিভিন্ন ঠাইলৈ গৈছে আপোনালোকে, চিনেমাখনৰ ৰাইজৰ মাজলৈ নিয়াৰ চেষ্টা চলাই আছে। ক'ত ক'ত গৈছে, ক'ত ক'ত যাব? ইতিমধ্যে আমাৰ লগত প্ৰচাৰ বিভাগৰ কুলেন্দ্ৰ ৰায়চৌধুৰী আছে, তেখেতে এইখিনি কথা ভালকৈ কৈ দিয়ক। গমনক লৈ যি আজি সংবাদ মেল আয়োজন কৰা হৈছে, মই সাংবাদিক বন্ধুসকলক কৃতজ্ঞতা জনাইছোঁ। দুটামান কথা ক'ব বিচাৰিছোঁ যে ছবিখনৰ প্ৰচাৰৰ বাবে বা গমনখন প্ৰচাৰ কৰিবলৈ মই অহা নাই। প্ৰথম কথা, মই আহিছোঁ গমন ছবিখনৰ ভিতৰত থকা বিষয়বস্তুটোক ৰাইজৰ মাজলৈ নিবলৈ আহিছোঁ। প্ৰথম কথা এইটো। এখন বিখ্যাত শ্মশানত এটা বস্তু লিখা আছিল, ৱালত লিখা আছিল যে আপোনালোকে মোক ইমান কষ্ট কৰি ইয়ালৈ থৈ গ'ল, আপোনালোকৰ বহুত কষ্ট হৈছে, গতিকে আপোনালোকে এতিয়া ঘৰলৈ যাওক আৰু শুই থাকক, জিৰণি লওক, ইয়াৰ পৰা মই অকলে যাব পাৰিম। এটা মৃত শৰীৰে কৈছিল, ডাঙৰ বাক্য এটা। গতিকে অহেতুক মানে আমাৰ গমন মানে যাত্ৰা এটা, এই যাত্ৰাটো শেষত দ্য লাষ্ট জাৰ্ণি হ'ল মৃত্যু। ইয়াত মৃত্যুটো প্ৰত্যেকে উপলব্ধি কৰিব যে আমি টকা পইচা সা সম্পত্তি বহুত কিবা অৰ্জন কৰিছোঁ জীৱনত, মান সন্মান যশস্যা, এইবাৰো কোনো প্ৰয়োজন নাই। গতিকে এই গমন ছবিখনৰ যিটো কাহিনী, যি পটভূমি, এই পটভূমিটো বিশ্লেষণ কৰাৰ পিছত মই কুলেন্দ্ৰ ৰায়চৌধুৰীয়ে
প্ৰথমবাৰৰ বাবে জীৱনত এখন ছবি মই প্ৰচাৰত নামিছোঁ, কাৰণ বিষয়বস্তুটো মোৰ ভাল লাগিছে। দ্বিতীয়তে কৈছোঁ আপোনালোকে অনুভৱ কৰিছে চাগে পিছফালে থকা যিখন বেনাৰ, যিখন পোষ্টাৰ, এই পোষ্টাৰখনে অসমত 30টা হলত লাগি আছে, অসমত বিভিন্ন প্ৰান্তত লাগি আছে, ৰিক্সাৰ পিঠিত লাগি আছে, ৰাস্তাত লাগি আছে, গছত লাগি আছে। কিন্তু প্ৰশ্নটো হ'ল আৰু উত্তৰটো হ'ল এই ফটোবোৰ আমি কিয় ব্যৱহাৰ কৰিছোঁ? এইবোৰ হ'ল শ্বুটিঙৰ কাটি লোৱা ফটো। এখন ফিল্মত ইমান টকা খৰচ কৰাৰ পিছত প্ৰযোজক মহোদয়ে জানো 20,000 টকা খৰচ কৰি এটা ফটোশ্বুট নকৰিলেহেঁতেন? কিন্তু কথাটো হ'ল ইয়াত এখেতক মই চুট টাই পিন্ধাই উলিয়াই থ'ব পাৰিলোহেঁতেন বা পৰিচালকে ওলাব পাৰিলেহেঁতেন, কিন্তু ফটোত যিটো দেখিব সেইটোৱে ছবিত দেখিব লাগে। আমাৰ সিদ্ধান্ত মৰ্মে এই সিদ্ধান্ত আমি আগতে লৈছোঁ যে আমি ফটো কেনেকৈ লগোৱা হ'ব, বহুবাৰ আলোচনাত বহিছোঁ। গতিকে এই ছবি যিটো দেখিছে, এই কষ্টিউম যি দেখিছে, এইখনে ছবিত দেখা পাব। আমি এখন অন্য ধৰণৰ ছবি তাত লগাই দি মানুহক হললৈ আহক এইটো আমি কেতিয়াও ভবা নাই। আৰু এইটো কথা ক'ব বিচাৰিছোঁ যে আমি চিনেমাখনৰ তত্ত্বটো, অৰ্থটো অসমৰ ৰাইজে বুজক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।